আজি আন্তৰ্জাতিক নাৰী দিৱস বিশ্বৰ প্ৰতিটো প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে বিশ্ববিদ্যালয়ৰ মহিলা গোট আৰু আভ্যন্তৰীণ মানদণ্ড নিশ্চিতকৰণ কোষৰ সহযোগিতাত উদযাপন কৰে আন্তৰ্জাতিক নাৰী দিৱস। কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীৰ নিৰ্দেশত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ কবিতা চৌধুৰী, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ মুকুন্দ শৰ্মা, শৈক্ষিক পঞ্জীয়ক ডক্টৰ বীৰেণ কুমাৰ চক্ৰৱৰ্তী, পৰীক্ষাসমূহৰ উপনিয়ন্ত্ৰক ধ্ৰুৱজ্যোতি কোঁৱৰ, বিশ্ববিদ্যালয়ৰ ফাৰ্মাচী প্ৰতিষ্ঠানৰ অধ্যক্ষ ডক্টৰ মহিবুল হক, নাৰ্ছিং প্ৰতিষ্ঠানৰ অধ্যক্ষা বৰ্ণালী বৰদলৈ, ফিজিঅথেৰাপী বিভাগৰ মুৰব্বী ডক্টৰ অপূৰ্ব ৰাজবংশী, বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া প্ৰাঞ্জল পাটোৱাৰী প্ৰমুখ্যে প্ৰতিটো বিভাগৰ বিভাগীয় মুৰব্বী তথা অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকল। ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ হিমাশ্ৰী পাটোৱাৰীৰ নেতৃত্বত আয়োজিত অনুষ্ঠানত নাৰীসকলৰ অধিকাৰ ন্যায় পদক্ষেপ সম্পৰ্কে আলোকপাত কৰে। লগতে দেশৰ মহিলাসকলৰ প্ৰতি আমাৰ কেনেকুৱা মনোভাৱ হোৱা উচিত তাৰ ওপৰত বিশেষ আলোকপাত কৰা হয়। নমস্কাৰ। আজি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাজনীতি বিজ্ঞান বিভাগ আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ IQACৰ সহযোগিতাত আন্তৰ্জাতিক নাৰী দিৱস উদযাপিত হৈছে। এই নাৰী দিৱস উপলক্ষে এখন বিশেষ আলোচনা চক্ৰ পতা হৈছে। এই আলোচনা চক্ৰত প্ৰায় 400 ছাত্ৰ ছাত্ৰী লগতে শিক্ষক বন্ধুসকলে অংশগ্ৰহণ কৰিছে। আন্তৰ্জাতিক নাৰী দিৱসৰ এই বিশেষ মুহূৰ্তত নাৰী দিৱস সম্বন্ধীয় কথা বক্তৃতা প্ৰদান কৰিবলৈ কামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা কবিতা চৌধুৰী ডাঙৰীয়ানী ডক্টৰ কবিতা চৌধুৰী ডাঙৰীয়ানী উপস্থিত আছে। আৰু আজিৰ এই দিৱসৰ বিশেষ তাৎপৰ্য সমগ্ৰ পৃথিৱীয়ে জানে। আৰু আমি বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা লগতে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ য'ত অৱস্থিত সেই আশ্ৰমৰ তৰফৰ পৰা কৃষ্ণগুৰু আশ্ৰমৰ তৰফৰ পৰা আমি সমগ্ৰ পৃথিৱীৰ নাৰী শক্তিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। নাৰী, পৃথিৱী আৰু প্ৰকৃতি এই তিনিওটা নাৰীৰেই প্ৰতীক। প্ৰকৃতিও নাৰীৰ প্ৰতীক, পৃথিৱীও নাৰীৰ প্ৰতীক আৰু নাৰী নিজেই একক বিশেষ ধৰণৰ একক সত্তা আৰু প্ৰতীক। এই তিনিওটা শক্তিৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আন্তৰ্জাতিক নাৰী দিৱস আমি নিশ্চিতভাৱে ভালকৈ জানো যে 1917 চন, 1922 চন আৰু 1975 চনত যি ৰাষ্ট্ৰসংঘ, এই ৰাষ্ট্ৰসংঘত আজিৰ এই যিটো দিন 8 মাৰ্চ তাৰিখটোক নাৰী দিৱস হিচাপে উদযাপন কৰাৰ এটা বিশেষ ধৰণৰ পৃথিৱীজুৰি কুচকাৱাজ চলিছিলে। আৰু আজিৰ দিনটোত নাৰী শক্তিৰ প্ৰতি যথোচিত সন্মান আৰু এইবাৰৰ যি বিশেষ ধ্বনি সেয়া হৈছে কাম আৰু শান্তি। এই শান্তি আৰু কামৰ কাৰণেই নাৰী শক্তিক বিশেষ ধৰণে তেওঁলোকৰ ক্ষমতাক ব্যৱহাৰ কৰা, সমাজৰ প্ৰগতি নিশ্চিত কৰা, এই কথাখিনি গুৰুত্বপূৰ্ণভাৱে জড়িত হৈ আছে। আজিৰ দিনটোত সমগ্ৰ পৃথিৱীৰ নাৰী শক্তিৰ সকলো দিশৰ কল্যাণ কামনা কৰিছোঁ। আৰু নাৰী শক্তিৰ কল্যাণৰ মাজেৰে মানৱ জাতিৰ শান্তি, মানৱ জাতিৰ প্ৰগতি আৰু মানৱ জাতিৰ প্ৰতিগৰাকী মানুহৰ কামৰ যি অধিকাৰ, এই অধিকাৰ প্ৰতিষ্ঠা হোৱাৰ কথাখিনিও আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমি বিশেষ আহ্বান হিচাপে সমগ্ৰ মানৱ জাতিলৈকে এৰি দিছোঁ, পৃথিৱীলৈকে এৰি দিছোঁ। আমি আশা ৰাখিম আশ্ৰমৰ কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ কৃপা, প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ কৃপা, ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামী আইৰ কৃপা আৰু বিশ্ববিদ্যালয় পৰিয়ালে সদায় নাৰী শক্তিৰ প্ৰতি যথোচিত সন্মান যাচিব আৰু তেওঁলোকৰ ৰক্ষণাবেক্ষণৰ কাৰণে নিশ্চিতভাৱে যুঁজ দিব। সৰ্থেবাৰীৰ পৰা নৱজিত মাথুৰ ৰিপৰ্ট, আমি 24/7।